हेलो फ्रेंड्स आसाम पुलिसर कारण किसान इम्पोर्टेंट क्वेश्चन आज आलोचना करें। क्वेश्चन नम्बर 1 x + y = 12 और x - y = 2 हले x y मान हम इते दिया से x + y = किमान दिया से 12 और x - y = किमान दिया से 2 ओके इतना आमी माइनस करिम ओके सो माइनस करिले x और x कैंसिल जाबो माइनस तो प्लस धरि लम माइनस तो प्लस हम सो y और y जोग करले कि मान हम 2y इते प्लस आछे आमी तलत माइनस बुली कन्सिडार करिम 12 पर 2 माइनस करले किमान হয় 10 2y = 10 হলে y মান किमान হবো 5 এতিয়া y मान तो आमी এইটো সমীকরণ হলে এইটো সমীকরণ বহুৱাই দিম এটা সমীকরণ বহুৱাই দিলে হল সাপোজ ইয়াতে প্ৰথমটো বহুৱাই দি আছো সো x + y y মান কিমান 5 = কিমান 12 ओके सो इम्प्लाइज x = 12 -5 सो 12 পৰা 5 माइनस करले 7 तेने हले x ৰ मान हल 7 और y ৰ मान हल 5 प्रश्न खुदिसे x y ৰ मान হ'ব अर्थात x और y কি পূৰণ হিচাপত আছে सो 5 * 7 और 7 * 5 হাতে পাঁচ পূৰণ কৰিলে কিমান আহিব 35 অপশন বি তো কারেক্ট হ'ব ओके एटो एनेक आमी समाधान करिब पारो आरो एटा पद्धति আছে शॉर्ट ट्रिक्सर जरियते आमी समाधान करिब पारो शॉर्ट ट्रिक्सर जरियते केनेके समाधान करिब साওক ইয়াতে 12 দিয়া আছে 12 লিখিলো प्लस इते किमान दिया से 2 दिया से 2 लिखिलो 12 और 2 किमान 14 आमी 2 दी डिवाइड करिम 14 2 दी डिवाइड करले किमान হয় 7 आरो इते 12 दिया से 12 लिखिलो माइनस लिखिम माइनस की लिखिम 2 लिखिम 12 पर 2 बाद दिले किमान आहिबो 10 10 क 2 दी डिवाइड करले किमान आहिबो 5 5 ৰ লগত 7 পূৰণ करले किमान হয় 35 অর্থাৎ এটা হল শর্ট ট্রিক্স ইয়াতে क्यों आमी इते प्लस करिसो कारण x + y प्रथम बार आमी प्लस करिम द्वितीय बार आमी माइनस करिम इते प्लस আছে इते माइनस আছে प्रथम बार माइनस থাকিলে माइनस करिले हेतेन एके आंसर आहिबो गतिके आमी 2 दी डिवाइड करिब लागिबो एने शॉर्ट ट्रिक्सर जरियते समाधान करिब पारो ओके क्वेश्चन नंबर 2 थुदिसे 2 to the power 20 plus 2 to the power 20 plus 2 to the power 20 plus 2 to the power 20 मान হ'ব ओके एटो आमी কেনেকৈ সমাধান কৰিম ইয়াতে 1 2 3 4টা পদ দি আছে বা 4টা ৰাখি দি আছে সো 2 to the power 20 আমি কমন লম ওকে ডাইৰেক্ট কৰি আছো 2 to the power 20 যদি কমন ল তেনেহলে ইয়াতে বাকি থাকিব 1 ইয়াতে কিমান বাকি থাকিব 1 ইয়াতে কিমান বাকি থাকিব 1 ইয়াতে কিমান বাকি থাকিব 1 ওকে নিশ্চয় বুজি পাইছে আমি 2 to the power 20 কমন লৈছো আৰু বাকি থাকিল 1 1 1 1 প্ৰতিটোতে 1 বাকি থাকিব ওকে 2 to the power 20 ইনটু ইয়াতে কি আছে ইনটু আছে 1 2 3 4 কিমান আহিব 4 আহিব সো ইয়াতে আমি 2 to the power 20 into 4 ক আমি কেনেকৈ লিখিব পাৰো 2 ৰ স্কয়াৰ লিখিব পাৰো ओके এতিয়া ভূমি সেম হল তনহলে ঘাত বিলে কি হ'ব যোগ হ'ব 2 20 + 2 কলে কিমান হয় 22 ओके सो आंसरটো আহিব 2 to the power 22 অপশন সি তো কারেক্ট হ'ব क्वेश्चन नंबर 3 থুদিছে 81 to the power -3/4 to the power 1/9 to the power 3 to the power -1 और मान হ'ব ओके सो 81 दिया আছে 81 ক আমি কেনেকৈ লিখিব পাৰো 3 to the power 4 লিখিব পাৰো 3 to the power 4 করলে কিমান হয় 81 হয় 81 তাৰ পিছত ইনটু লিখিম ইনটু 3/4 লিখিম 3/4 লিখিম কাৰণ এতে ঘাতৰ লগত ঘাত পূৰণ হয় ডাইৰেক্ট কৰি আছো শর্ট কৰি আছো সো 3/4 এটো কৰা হল ওকে তাৰ পিছত এতে কিমান দিয়া আছে 1/9 দিয়া আছে ওকে 1/9 তাৰ পিছত কিমান দিয়া আছে সেকেন্ড ব্ৰেকেট ओके सेकेंड ब्रेकेट तार पिছত क्यूब दिया আছে तार पिছত दिया আছে थर्ड ब्रेकेट -1 ओके बुझी पाइसे एतिया 4 और 4 कैंसिल गल 3 to the power किमान থাকিল -3 ओके एतिया এই -3 লগত তাকো 1/9 পূৰণ হ'ব ঘাতৰ লগত ঘাত কি হয় পূৰণ হয় 1/9 ओके এইখিনি হৈ গল तार पिছত ইয়াতে কিমান দিয়া আছে কিউব দিয়া আছে तार पिছত ওপৰত কিমান দিয়া আছে -1 দিয়া আছে ओके নিশ্চয় বুঝি পাইছে এতিয়া 3 9 কটাকটি করলে 3 3 গুণ 9 এটো ক্যান্সেল গল সো 3 to the power 1/3 ओके 3 to the power ओ सॉरी 3 और 3 और 9 ত ক্যান্সেল গৈ এতে 3 থাকিল সো ডাইরেক্ট ইয়াতে কিমান আহিব 3 to the power -3 আহিব ইনটু -3 আহিব তার পিছত ইয়াতে দি আছে আকো কিউব দি আছে ओके আকো কিমান দি আছে কিউব দি আছে তো ঘাতৰ লগত ঘাত কি হ'ব পূৰণ হ'ব এতে याते -3 to the power -1/3 होबो into 3 होबो कियो कारण तलो तिनिটো তলত আছে 3 to the power -1/3 into 3 ओके निश्चय बुझी पाइছে ওপৰত কিমান আছে -1 আছে ओके এতিয়া 3 আৰু 3 कैंसिल গল सो 3 to the power -1 থাকিল ओके 3 to the power -1 तार पिছত किमान দিয়া আছে -1 দিয়া আছে এতিয়া 3 to the power -1
1/3 টু দি পাৱাৰ -1 আহিব কাৰণ 3 টু দি পাৱাৰ -1 টু দি -1 সো এটো কিমান আহিব 1/3 টু দি পাৱাৰ -1 আহিব এটো ফৰ্মুলা আছিল সূচক আৰু ঘাতৰ ফৰ্মুলা a টু দি পাৱাৰ -1 কিমান হয় 1/a হয় ওকে এটো আমি জানো গতিকে এটো আমি এপ্লাই কৰিছো ইয়াতে এতিয়া 1 আকৌ 3 টু দি পাৱাৰ মাইনাস আছে অৰ্থাৎ 1/3 লিখিব পাৰো ইকুৱেল টু 1 তলত কিমান আহিব 1 ইনটু 3 3 টু ওপৰত যাব 1 1 कैंसिल सो आंसर আহিল আমাৰ 3 অপশন ডি টো কারেক্ট হ'ব ওকে क्वेश्चन नंबर 4 ফৰত দিছে 2021 -2020 স্কয়ার মান হ'ব ওকে ইয়াতে সক এটো a যদি ধৰি লও এটো b যদি ধৰি লও স্কয়ার - b স্কয়ার সো স্কয়ার - b স্কয়ার ইয়াৰ ফৰ্মুলাটো কি আছিল a + b তাৰ পিছত কি আছিল a - b ওকে এইটো ফৰ্মুলা আমি জানো আপোনালোকে এটো লিখি ৰাখিব তাৰ পিছত ইয়াতে স্কয়ার - b স্কয়ার অৰ্থাৎ a + b a মানে কিমান 2021 + b মানে কিমান 2020 ওকে এখানে হল তাৰ পিছত ইনটু a - b a এর মান কিমান দি আছে 2021 মাইনাস b এর মান কিমান দি আছে 2020 ওকে এখানে হৈ গল এতিয়া 2021 আৰু 2020 এই দুটা কি কৰিব লাগিব যোগ কৰিব লাগিব 4041 আহিব ওকে এই দুটা যোগ কৰিলো ইয়াতে ইনটু ওকে ইয়াতে কি চিন আছে পুৰণ চিন আছে ইনটু আছে এতিয়া 2021 ৰ পৰা 2020 কি কৰিব লাগিব মাইনাস কৰিব লাগিব অৰ্থাৎ 2021 ৰ পৰা 2020 মাইনাস কৰিলে কিমান হয় 1 আহে ওকে সো 1 ৰ লগত এটো পূৰণ কৰিলে এটো থাকিব 4041 অপশন বি টো কারেক্ট হ'ব क्वेश्चन नंबर 5 2 टू द पावर 22 into 3 टू द पावर 33 ৰ মান হ'ব সো 2 टू द पावर 22 ক আমি কেনেকৈ লিখিব পাৰো 2 into 11 লিখিব পাৰো ওকে into 3 टू द पावर 33 ক আমি কেনেকৈ লিখিব পাৰো 3 into 11 লিখিব পাৰো 3 11 গুণ কিমান হয় 33 হয় ওকে এইখিনি হল এতিয়া 2 স্কয়ার टू द पावर 11 অর্থাৎ ইয়াক আমি এনেকৈ সিম্পলিফাই কৰিলো ঘাতৰ লগত ঘাত পূৰণ হয় 2 ৰ লগত 11 সো 2 * 11 এনেকৈ আমি লিখিব পাৰো ইনটু তাৰ পিছত 3 কিউব লিখি আমি ওপৰত 11 দিব পাৰো ওকে ঘাতৰ লগত ঘাত কি হয় পূৰণ হয় 3 * 11 ওপৰত 3 * 11 আছে 2 * 11 এটো 2 * 11 আছে ওকে এখিনি হল এতিয়া 2 ৰ স্কয়ার কৰিলে কিমান আহে 4 4 টু দি পাৱাৰ কিমান 11 into 3 কিউব কৰিলে কিমান আহে 27 টু দি পাৱাৰ 11 এতিয়া সক ঘাত সেম আছে ভূমি বেলেগ বেলেগ গতিকে ভূমিটো আমি পূৰণ ফল হিচাপত লিখিম 4 into 27 আৰু ঘাতটো এটাই লিখিব লাগিব 11 ওকে নিশ্চয় বুজি পাইছে এতিয়া 4 into 27 পূৰণ কৰিলে কিমান হয় 108 টু দি পাৱাৰ কিমান আহিব 11 108 টু দি 11 অপশন বি টো কারেক্ট হ'ব ওকে क्वेश्चन नंबर 6 যদি 480 ৰ 75% প্লাস 540 ৰ x% ইকুয়াল টু 603 হয় তেন্তে x ৰ মান হ'ব এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াতে দিয়া আছে 480 ৰ কিমান পাৰ্সেন্ট দিয়া আছে 75% দিয়া আছে প্লাস আৰু দিয়া আছে 540 ৰ কিমান দিয়া আছে x% ইকুয়াল টু 603 ওকে এটো দিয়া আছে সো এটো শতাংশৰ অংক হয় 480 ৰ মানে কি পূৰণ 75% মানে হল 75 ডিভাইডেড বাই 100 প্লাস 540 ৰ মানে কি পূৰণ x% মানে হল x ডিভাইডেড বাই 100 ইকুয়াল টু 603 ওকে 0 0 कैंसिल গল 5 15 গুণ কিমান 75 5 2 গুণ কিমান 10 2 24 গুণ কিমান 48 এটো कैंसिल গল ইয়াতে 0 আৰু 0 कैंसिल গল 2 5 গুণ 10 2 27 54 এখানে হৈ গল কটাকটি কৰিলো সো কটাকটি কৰি ইয়াতে 24 আৰু 15 পূৰণ কৰিলে কিমান হয় 24 আৰু 15 পূৰণ কৰিলে 360 হয় ওকে প্লাস ইয়াতে 27x ডিভাইড বাই 5 আহিব কাৰণ তলত কিমান আছে 5 আছে ইকুয়াল টু কিমান হ'ব 603 হ'ব ওকে 603 এতিয়া 27x ডিভাইডেড বাই 5 ইকুয়াল টু 603 minus 360 ओके या माइनस हो यार आगत प्लस ओपाले गले कि हो माइनस हो सो 603 পৰা 360 माइनस करले किमान पाओ माइनस करले पावर 243 डायरेक्ट करि आसु देयरफॉर इम्प्लाइज 27x इक्वल टू 5 ৰ লগত 243 পূৰণ হ'ব सो 243 পূৰণ 5 देयरफॉर x इक्वल टू किमान আহিব 243 into 5 তলত আহিব কিমান 27 ओके 27 243 কিমান বাৰ যায় 9 বাৰ যায় ओके सो
ইয়াতে আহিল 9 × 5 সো 9 × 5 করলে কিমান 45 অপশন সি টো কারেক্ট হবে ওকে নিশ্চয় বুঝি পাইছে কোশ্চেন নাম্বার 7 ইম্পর্টেন্ট হয় 5 √12 + 6 √27 -4 √75 + 192 মান হ'ব ওকে ইয়াতে শর্ট করে লিখি আছো 5 √12 আমি 4 × 3 লিখিব পাৰো ওকে 4 × 3 + 6 √27 27ক 9 × 3 লিখিব পাৰো ওকে -4 √75 75ক আমি 25 × 3 হিসাবত লিখিব পাৰো প্লাস 192ক আমি 64 × 3 হিসাবত লিখিব পাৰো 64 আৰু 3 পূৰণ কৰিলে কিমান হয় 192 হয় এইবোৰ আমি বৰ্গ সংখ্যা হিসাবত লিখিছো কাৰণ এতে বৰ্গমূলৰ যেটো চিহ্ন হেতু দিয়া আছে সেই কাৰণে আমি এনেকৈ হজাই লিখিছো সো 5 এতিয়া 4 স্কয়ার মানে কিমান 2 স্কয়ার 4 স্কয়ার রুট ক্যান্সেল যাব সো বাকি থাকিব ইয়াতে কেবল 4 সরি 5 × 2 থাকিব 2 √3 কাৰণ 3 এটো আমি ভাঙিব নোৱাৰো গতে √, হিসাবত থাকিব আৰু 4 ৰ বৰ্গমূল কিমান আহিব 2 আহিব ওকে প্লাস 6 * ঠিক একেদৰে √9 আহিব 3 আৰু √3 ইয়াতে থাকি যাব মাইনাস এতে 4 দি আছে √25 কিমান আহিব 25 5 আহিব আৰু √3 থাকিব প্লাস 64 কিমান আহিব 8 আহিব 8 √3 ওকে এতিয়া 5 2 গুণে কিমান আহিব 10 √3 ওকে 10 √3 6 3 গুণ কিমান 18 √3 মাইনাস 4 5 গুণ কিমান হয় 20 √3 প্লাস কিমান আহিব 8 √3 ওকে এতিয়া আমি √3 সকলোতে √3 আছে গতে যোগ বিয়োগ আমি ইজিলি কৰিব পাৰো ইয়াতে 10 ৰ আগত প্লাস 10 √3 আৰু 18 √3 আৰু 8 √3 এই গোটেই কেইটা আমি যোগ কৰিলে কিমান পাও 36 √3 ওকে নিশ্চয় বুজি পাইছে তাৰ পিছত মাইনাস 20 √3 36 √3 পৰা 20 √3 মাইনাস করলে কিমান হয় 16 √3 গতিকে आंसरটো হ'ব আমাৰ 16 √3 অপশন এ টো কারেক্ট হ'ব